এজন ৰজা আৰু এটা বান্দৰৰ সাধু কথা কওঁ শুনক। এজন ৰজাই লগত এটা বান্দৰ ৰাখিছিল। বান্দৰটো কিন্তু এলাপেচা নাছিল। সুন্দৰভাৱে তাক প্ৰশিক্ষণ দিয়া হৈছিল আৰু তৰোৱাল চালনৰো নিপুণ প্ৰশিক্ষণ লৈছিল বান্দৰটোৱে। এই প্ৰশিক্ষণৰ উদ্দেশ্য আছিল যে ৰজাক সুৰক্ষা দিয়া। প্ৰশিক্ষণ পোৱা বান্দৰটোৱে প্ৰশিক্ষণত যিবোৰ শিকাইছিলে অতি নিয়াৰিকৈ সেই কামবোৰ কৰি গৈছিলে। ৰজা যেতিয়া শোৱাপাতিত থাকে তেতিয়াও বান্দৰে চোকা তৰোৱালখন লগত লৈ পহৰা দি থাকে। এদিন ৰজা শুই থাকোঁতে বান্দৰে লক্ষ্য কৰিলে যে এটা মাখিয়ে ৰজাক দিগদাৰ দি আছে। মাখিটোক মাৰিবলৈ সি বহু চেষ্টা কৰিলে। মাখি এইফালৰ পৰা সিফালে উৰি ফুৰে, কিন্তু মাখিটোক বধ কৰিব পৰা নাই বান্দৰটোৱে। এপকলত বান্দৰটোৱে লক্ষ্য কৰিলে যে মাখিটো ৰজাৰ ডিঙিত পৰিছে। এইবাৰ বান্দৰে লক্ষ্য স্থিৰ কৰি দুই হাতেৰে তৰোৱাল দাঙি লৈ মাখিক মৰাৰ উদ্দেশ্যৰে দিলে ডিঙিত ঘাপ মাৰি। তাৰ পিছৰ পৰিস্থিতি কি হ'ব আপুনি নিশ্চয় বুজিছে। মাখি হয়তো নমৰিল, কিন্তু ৰজা গৈ সিপুৰি পালেগৈ। এই সাধু কথাটো বৰ্তমানৰ পৰিস্থিতিটো খাপ খায়। চৰকাৰৰ কৃপাধন্য একাংশ সাংবাদিক আৰু বুদ্ধিজীৱীয়ে ৰজাৰ বান্দৰটোৰ ভূমিকা আজিৰ তাৰিখত গ্ৰহণ কৰি আছে। এইসকল চৰকাৰৰ মংগলৰ বাবে জীয়াই থকা নাই, বৰঞ্চ অতিমাত্ৰা প্ৰভুভক্ত হৈ চৰকাৰখনক বিপদতে পেলাইছে। চৰকাৰৰ সকলো কামতে পূৰ্ণ সমৰ্থন যোগাই তেওঁলোকে যে উলংগ হৈ দৌৰি আছে সেই কথা গমেই পোৱা নাই। হয়তো চৰকাৰেও কল্পনা কৰিব পৰা নাছিল যে প্ৰভুভক্ত হ'লে এইদৰে উলংগ নৃত্য কৰিব পাৰে। প্ৰভুভক্ত সাংবাদিক বুদ্ধিজীৱীৰ এই ধৰণৰ ভূমিকা দেখি হয়তো স্বয়ং মুখ্যমন্ত্ৰীয়ে মুখ টিপি হাঁহে। এই বুলি ভাবি হয়তো তেওঁ হাঁহে, মইতো ইমানলৈকে কাপোৰ খুলিব কোৱা নাছিলোঁ, এওঁলোকে দেখোন উলংগ হৈয়ে গ'ল। মুখ্যমন্ত্ৰীয়ে হয়তো এয়াও ভাবে যে 10 টকা বিনিয়োগ কৰি 1000 টকাৰ ফচল পাইছোঁ এইটো ধামৰ পৰা। নহ'লেনো জাপানৰ প্ৰধানমন্ত্ৰী অসমলৈ নহাৰ প্ৰসংগত যান জঁটৰ অদ্ভুত যুক্তি এইটো চামে দাঙি ধৰিব পাৰেনে? নিজকে মই অতি বুৰ্বক বুলি বিবেচনা কৰোঁ। বুৰ্বক হওঁ আমি, কিন্তু যেতিয়া আমাৰ দৰে সাজ পোছাকৰ একেই বৃত্তিধাৰীয়ে এনেবোৰ অদ্ভুত যুক্তি দাঙি ধৰে তেতিয়া আত্মসন্তুষ্টিও লাভ কৰোঁ যে সমাজখনত মোতকৈও বুৰ্বক ব্যক্তি জীয়াই আছে। নহ'লেনো এখন দেশৰ প্ৰধানমন্ত্ৰী নহাৰ কাৰণ যান জঁটৰ সমস্যা বুলি ভাবিব পাৰেনে? কেতিয়াবা আচৰিত হওঁ যে যি কথা মুখ্যমন্ত্ৰীয়ে নাজানে সেই কথা আমাৰ এচাম মুধাবোতা সাংবাদিক বুদ্ধিজীৱীয়ে ক'ৰ পৰা লাভ কৰে। জুবিন গাৰ্গৰ ছবি মচা কাণ্ডক লৈ হোৱা প্ৰতিবাদত হেনো জাপানৰ উচ্চপদস্থ বিষয়াৰ দল এটা যান জঁটত আবদ্ধ হৈছিল। আমি নাজানো, কিন্তু এটা চাম সাংবাদিক বা বুদ্ধিজীৱীয়ে এই কথাটো কৈছে। যান জঁটত আবদ্ধ হৈ সেই উচ্চপদস্থ জাপানৰ দলটোৱে হেনো উপলব্ধি কৰিলে যে পৰিস্থিতি অনুকূল নহয়, আৰু তাৰ পিছতে হেনো জাপানৰ প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণ বাতিল হ'ল। এতিয়া আমাৰ মনত প্ৰশ্ন এইটোৱে যে সেই একেটা জাপানৰ দলে গুৱাহাটীৰ অন্য ঠাইলৈ নিশ্চয়কৈ গৈছে। যদি গৈছে, এয়াও হয়তো তেওঁলোকে অনুমান কৰিছে যে জুবিন গাৰ্গৰ ছবি মচা কাণ্ডক লৈ যি প্ৰতিবাদ সেয়া সাময়িক আছিলে, কিন্তু সমগ্ৰ গুৱাহাটীখনত যান জঁটৰ মূল কাৰণ গ্ৰীণ বাছ। য'তেই মন যায় গ্ৰীণ বাছে ৰৈ দিয়ে। পেছেঞ্জাৰ মাতি আনি গাড়ীত সোমাই ল'ব নোৱাৰালৈকে মূল পথৰ আধা দখল কৰি স্থিৰ হৈ থাকে গ্ৰীণ বাছ। পেপু হৰ্ণেৰে উত্তাল পৰিৱেশ কৰে পিছত ৰৈ থকা গাড়ীসমূহে। সেই দৃশ্য নিশ্চয় জাপানৰ দলসমূহে দেখিছে। গতিকে অসমত যদি যান জঁটৰ সাংঘাতিক সমস্যা আছে, সেই সমস্যা গ্ৰীণ বাছক লৈ হৈছে। আৰু যদি জাপানৰ সেই দলটোৱে যান জঁটৰ কাৰণে প্ৰধানমন্ত্ৰী আহিব নোৱাৰে বুলি উপলব্ধি কৰিছে, নিশ্চিতভাৱে সেয়া এই গ্ৰীণ বাছৰ যান জঁটক লৈহে তেওঁলোকে প্ৰতিবেদন দিব। যদি আমাৰ বুদ্ধিজীৱীসকলে কোৱাৰ দৰে যান জঁটৰ অসুবিধাৰ বাবে জাপানৰ প্ৰধানমন্ত্ৰী অসমলৈ অহাটো বাতিল কৰা হৈছে আৰু সেই কথা যদি আমি সঁচা বুলি ধৰি লওঁ, তেতিয়াহ'লে গ্ৰীণ বাছৰ কথাটোকে তেওঁলোকে বেছি গুৰুত্ব দিব। কাৰণ জুবিনৰ ছবি মোচাৰ প্ৰতিক্ৰিয়া এদিনৰ বাবেহে, কিন্তু গ্ৰীণ বাছৰ সন্ত্ৰাস গোটেই মাহ গোটেই বছৰ চলি থাকে। তোষামতকাৰীৰ এনে অদ্ভুত যুক্তি শুনি স্বয়ং মুখ্যমন্ত্ৰী হয়তো কেতিয়াবা ভাবে যে ৰজাই বান্দৰ পোহাৰ দৰে তেখেতেও চৰকাৰ ৰক্ষাৰ দায়িত্ব বান্দৰক সোঁপিছে নেকি। আটাইতকৈ লক্ষণীয় বিষয়ে যে যিসকল সাংবাদিক বুদ্ধিজীৱীয়ে চৰকাৰক সকলো কথাতে সুৰক্ষা দিয়াৰ বাবে ছ'চিয়েল মিডিয়াত জঁপিয়াই পৰে, তেওঁলোক কোনোবা ৰাষ্ট্ৰীয় বা ৰাজ্যিক পৰ্যায়ৰ সংবাদ সংস্থাৰ সৈতে প্ৰত্যক্ষভাৱে জড়িত। কিন্তু অতি মন কৰিবলগীয়া কথা যে তেওঁলোকে জড়িত হৈ থকা সংবাদ সংস্থাত এইসমূহ কথা, এইসমূহ অদ্ভুত যুক্তি তেওঁলোকে প্ৰকাশ নকৰে বা প্ৰকাশ কৰিব নোৱাৰে। তেওঁলোকে বাতৰি পৰিৱেশন নকৰে। তাৰ পৰিৱৰ্তে তেওঁলোকে ছ'চিয়েল মিডিয়াত হুলস্থুল লগায়। কাৰণ সেইসমূহ প্ৰতিষ্ঠিত সংবাদ সংস্থাই তেওঁলোকৰ সাংবাদিকৰ এই অদ্ভুত যুক্তিসমূহ মানি নলয়। সেয়ে তেওঁলোকে আশ্ৰয় লয় ছ'চিয়েল মিডিয়াৰ। কাৰণ যাৰ লোন খায় তাৰ গুণটো গাবই লাগিব, নহ'লে যে ওপৰাকৈ পাই থকা সুবিধা কোনো হেৰুৱাব লাগিব এইটো চামে। মুঠৰ ওপৰত এয়া সঠিক যে ৰজাৰ বান্দৰটোৰ দৰে চৰকাৰখনো এই চামটোৰ পৰা কেতিয়াবা সাংঘাতিক বিপদত পৰাটো থুৰুক। সেয়ে চৰকাৰে এই কথাবোৰলৈ মন কৰিব লাগে। প্ৰকৃতাৰ্থত তোষামতকাৰী এইটো চামে চৰকাৰক আগবঢ়াই নিয়া নাই, বৰঞ্চ চৰকাৰক বিভিন্ন সময়ত বিপদতে পেলাইছে। ধন্যবাদ।